স্বদেশী নাগৰিকক বিদেশী সজাই যি হাৰাশাস্তি হৈ আছে অসমত ভাৰতীয় বোনাফাইড সিটিজেন সেইসকলক বিদেশী ঘোষণা কৰি কিছুমানৰ কেছ হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত পেণ্ডিং আছে তথাপিও সেইসকলক ৰাতিৰ এন্ধাৰত উঠাই নি আপোনাৰ নোমেন্স ল্যান্ডত তেখেতসকলক পেলাই দিছে পুশবেক কৰিছে এই বিষয়ে আলোচনা কৰি ভাৰতীয় নাগৰিকৰ ওপৰত যাতে হাৰাশাস্তি কৰা নহয় এইবিলাক বন্ধ হ'ব লাগে এই আলোচনা কৰাৰ কাৰণে আমি শূন্যকালীন ঘণ্টাত আমি জাননী দিছিলোঁ সেই মৰ্মে আমাৰ বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়া তাৰ ওপৰত বক্তব্য ৰাখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ৰিপ্লাইত এই কথাবাৰ্তাবিলাক তেখেতে এৰাই গৈছে যিহেতু তেখেতসকলে জুলুম অত্যাচাৰ কৰি আছে সংবিধান বিৰোধী কাম অসম চৰকাৰে কৰিছে আৰু কৰাৰ মন বনাইছে যাৰ কাৰণে তেখেতে আমাৰ উত্তৰৰ পৰা ফালৰি কাটি তেখেতে ইফাল সিফাল কিছুমান কথা কৈ উত্তৰ শেষ কৰাৰ তেখেতে চেষ্টা কৰিছে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ যে ভাৰতীয় নাগৰিকক কোনো পদ্ধতি বিদেশী সজাই হাৰাশাস্তি কৰিব দিয়া নহ'ব এই সব বন্ধ হ'ব লাগে পুশবেক ইলিগেল হয় যদি কোনো বিদেশী আছে আমি বিদেশীৰ পক্ষত নাই এই কথা আমি স্পষ্ট কৰিছোঁ 71ৰ পিছত হিন্দু হওক বা মুছলমান হওক বিদেশী আছে বিদেশী যাব লাগিব কিন্তু বিদেশী যি দেশৰ হ'ব আইডেন্টিফিকেশন হ'ব লাগিব সেই দেশৰ লগত চুক্তি মৰ্মে আলোচনা মৰ্মে সেই দেশৰ হাতত সেই সকলক তুলি দিব লাগে কিন্তু আমি লক্ষ্য কৰিছোঁ উইদাউট এনি আইডেন্টিফিকেশন কোনো আইডেন্টিফিকেশন নকৰাকৈ ভাৰতীয় নাগৰিকক একপক্ষীয়ভাৱে বিদেশী সজাই তেখেতসকলক ৰাতিৰ এন্ধাৰত কণ কণ ল'ৰা ছোৱালী বৃদ্ধ মহিলা পুৰুষ এই সকলক উঠাই নি যেটো হাৰাশাস্তি কৰা হৈ আছে ইয়াৰ বিৰোধিতা কৰি আমি যে কথা পাতিছিলোঁ আমি মুখ্যমন্ত্ৰীৰ পৰা সদুত্তৰ নাপালোঁ তেখেতসকলৰ পৰা সদুত্তৰ নাপালোঁ হয় এটা কথা তেখেতে স্বীকাৰ কৰিছে তেখেতে আসাম একৰ্ড থাকোঁতে আসাম একৰ্ড ইমপ্লিমেণ্টেশ্যন মন্ত্ৰী তেখেতে আছিল 2001 চনৰ পৰা 2016 চনলৈকে তেখেতে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল হেমন্ত বিশ্ব ডাঙৰীয়া আসাম একৰ্ড ইমপ্লিমেণ্টেশ্যন মন্ত্ৰী আছিল দীৰ্ঘদিন আৰু তেখেতৰ কাৰ্যকালত লাখ লাখ মানুহৰ নামত ৰেফাৰেল কেছ বনাইছে ডি লগাইছে যি ডিৰ আৰম্ভণি এজিপিৰ পৰা হৈছিল হয় এজিপিৰ সময়ত ডি লগাইছিল লক্ষাধিক মানুহৰ নামত ডি আছিল আৰু সেই 1 লাখ পৰা গৈ 4 লাখ অতিক্ৰম কৰিলে হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ সেই আসাম একৰ্ড ইমপ্লিমেণ্টেশ্যন মন্ত্ৰী থাকোঁতে 2001 পৰা 16 লৈকে তৰুণ গগৈ ডাঙৰীয়াৰ যি নেতৃত্বত চৰকাৰ চলিছিল সেই সময়ত সেই কথাটো আজি বাধ্য হৈ তেখেতে স্বীকাৰ কৰিছে কিন্তু স্বীকাৰ কৰিলে নহ'ব এই সমস্যাবিলাক সমাধান কৰিব লাগিব তেখেতে যি অবৈধভাৱে কিছুমান মানুহ ভাৰতীয় মানুহক ৰাতিৰ আন্ধাৰত মাতিনি আপোনাৰ ফিংগাৰপ্ৰিণ্ট লৈ বিদেশীৰ কেছ সজাইছে তেখেতসকলৰ নামত কেছ ফাইল কৰিছে আৰু সেই সকল মানুহ দুখীয়া মানুহ নিচলা মানুহ কাম কৰি খোৱা মানুহ বিভিন্ন জিলাত কাম কৰিব গৈছে সেই সুবাদে হোম মিনিষ্ট্ৰী পুলিচৰ ফালৰ পৰা মাতিনি তেখেতসকলৰ নামত কেছ বনাইছে আৰু 100% ভাৰতীয় হোৱা সত্ত্বেও এই মানুহখিনিক আজিও হাৰাশাস্তি কৰি থকা হৈছে তো এই কথাবাৰ্তাবিলাক আমি আলোচনা কৰিছিলোঁ আমি এইটো যুক্তি দৰ্শাইছোঁ যে এটা পৰিয়ালৰ মা দেউতা ভাৰতীয় ককা দেউতা ভাৰতীয় নানা নানি দাদা দাদি ভাৰতীয় 5 ভাই ককাই 4জন ভাৰতীয় সব ভাৰতীয় মাজৰ পৰা এজন কেনেকৈ বিদেশী হয় গতিকে এই ধৰণৰ যিবিলাক অনিয়ম আৰু অত্যাচাৰ চলি আছে ইলিগেল কাম চলি আছে এইবিলাক বন্ধ হ'ব লাগে কিন্তু সঠিক উত্তৰ নাপালোঁ দুৰ্ভাগ্য আৰু মুখ্যমন্ত্ৰী জবৰদস্তি কৈছে পুশবেক চলি থাকিব যি পুশবেকৰ কোনো বৈধতা নাই পুশবেকৰ কোনো আপোনাৰ লিগেলিটি নাই মুখ্যমন্ত্ৰী জবৰদস্তি একপক্ষীয়ভাৱে এই সব কথা ক'লে তেখেতে কৰিব নোৱাৰে তাৰ আমি বিৰোধিতা বিধানসভাত কৰিছোঁ যেতিয়া মানা নাই আমি বিধানসভাৰ ভিতৰত বহি তাতে আমি ইয়াৰ বিৰুদ্ধে আমি ধৰ্ণা কৰিছোঁ আৰু স্পিকাৰ মহোদয় তেখেতে সদন আধা ঘণ্টাৰ কাৰণে স্থগিত কৰিছে কিন্তু সদন স্থগিত কৰি ইয়াৰ পৰা তেখেতসকলে পলাই হাৰি যাব নোৱাৰে আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী আপুনি হোম মিনিষ্টাৰ ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰক আৰু মুখ্যমন্ত্ৰী হিচাপে ৰাজধৰ্ম পালন কৰি আপুনি ইলিগেল কাম সংবিধান বিৰোধী কামৰ পৰা বিৰত থাকক এইটো আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰতি আপোনালোকৰ যোগেদি